মানে আমি নভবা নুশুনাকে আচলতে সাংঘাতিক ধৰণৰ এটা পৰিৱেশ দেখিছোঁ যে মানুহে সম্পূৰ্ণৰূপে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিবৰ কাৰণে আৰু বিৰোধী পক্ষক ভোটদান কৰিবৰ কাৰণে আমাৰ প্ৰাৰ্থীবিলাকক ভোটদান কৰিবৰ কাৰণে বিৰোধী ঐক্যমঞ্চক ভোটদান কৰিবৰ কাৰণে সাজু হৈ আছে। সঁচাকৈ মই এইটো আপোনালোকে অকল তৰ্কৰ খাতিৰত বা ৰাজনীতিৰ স্বাৰ্থত কোৱা বুলি নাভাবিব। সঁচাকৈ গাঁও অঞ্চলবিলাকলৈ যাওক, সব গাঁৱৰ মানুহে এটা সিদ্ধান্ত লৈছে যে বিজেপিটো এটা বেয়া পাৰ্টি আৰু এই পাৰ্টিক ভোট দিয়া উচিত নহয়। আপুনি ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জিকাৰ পক্ষত গৈ আছে আৰু বোধহয় লুৰিণজ্যোতি গগৈ জিকি যাব। গ্ৰাম্য অঞ্চলত 85% ভোট লুৰিণজ্যোতি গগৈ পাব। আৰু যোৰহাট লোকসভা সমষ্টিটো গৌৰৱ গগৈ কোনেও হৰুৱাব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই মানে একেবাৰে ইমান মানে বিধানসভাৰ ইলেকশ্যনতকৈ বেছি কেম্পেইন কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰতি পঞ্চায়তে সমষ্টি আহিছে। আনকি পীযুষ হাজৰিকাই নিজে নামঘৰত পইচা বিলাই ফুৰিছে। তেওঁৰ ভায়েকে কেইদিনমানৰ আগলৈকে বিলাই আছিলে, এতিয়া নিজেই পইচা বিলাই আছে পীযুষ হাজৰিকাই। কিন্তু তাৰ পাছতো মই খাটাংকে আপোনালোকক ক'ব খোজোঁ যে যোৰহাট লোকসভা সমষ্টিত বিবেকৰ পক্ষত গৌৰৱ গগৈক ভোটদান কৰি এইবাৰ বিজেপিক প্ৰকৃত শিক্ষাটো এইবাৰ দি দিব। একদম খাটাং থাকক আপোনালোকে যে আমি বিজেপি এইবাৰ হৰুৱাব পাৰিম। মানে হিমন্ত বিশ্ব শৰ্মাই যিয়ে যাদু নেদেখুৱাওক লাগিলে, যিয়ে মিছা কথা নকওক লাগিলে, এই যে ৰেচন কাৰ্ড তেওঁলোকে কৈ আছে যে তেওঁলোকে কি কয় অৰুণোদয় ভুৱা ফৰ্ম উলিয়াইছে। ভুৱা ফৰ্ম বিলাব পাৰে, কিন্তু মানুহে সব কথা বুজি উঠিছে যে এইখন 2 নম্বৰ ফৰ্ম, এইখনত পদুম চিহ্ন আছে, এইখনত অশোক চক্ৰ নাই। তেওঁলোকে কৈ আছে যে 10,000 টকাৰ যিটো পইচা পাব লাগে, সেই 10,000 টকাৰ আত্মসহায়ক গোটৰ পইচাটো বিজেপিক ভোট দিলেহে পাব বুলি যিবিলাক অপপ্ৰচাৰ কৰি আছে সেইবিলাক যে মিছা, ইতিমধ্যে গাঁৱৰ মানুহবিলাকে চবেই সঠিকভাৱে বুজি উঠিছে। আৰু এই 10,000 টকাটোৰ নামত অসমৰ মহিলাক যে কিমান কষ্ট খুৱাইছে নহয় বিজেপিয়ে, মহিলাবিলাকে মনে মনে ভাবি আছে যে ইহঁতক ইলেকশ্যনত শিক্ষা দিম। মই আপোনালোকক কৈ থৈ গ'লোঁ, আপোনালোকে চাব। উজনি অসমত একেবাৰে মই ক'লোঁ যোৰহাট, কি কয় নগাঁও, তাৰপাছত আমাৰ ডিব্ৰুগড়, এই তিনিওটাতে আমাৰ বিৰোধী পক্ষ জয়ী হ'ব। আৰু হেৰিয়াটো কি কয় আপোনাৰ এইটো কি বুলি কয় লখিমপুৰতো যথেষ্ট পৰিমাণৰ আমাৰ ভাল পৰিৱেশ। এইবাৰ একদম খাটাংকে মই আপোনালোকক কৈছোঁ যে অভূতপূৰ্ব এক পৰিৱেশ। বিজেপিয়ে বহুত ভাবি আছে, বিজেপিয়ে বহুত পইচা খৰচ কৰিছে, বিজেপিয়ে ঘৰে ঘৰে টকা দিবলৈ চেষ্টা কৰিছে, কিন্তু তাৰ পাছতো অসমৰ মানুহে নিজৰ জাতিক ৰক্ষা কৰিবৰ কাৰণে, নিজৰ দেশক ৰক্ষা কৰিবৰ কাৰণে আৰু নিজৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে এইবাৰ ভোটদান বিজেপিৰ বিপক্ষে কৰিবৰ কাৰণে, বিজেপিক হৰুৱাবৰ কাৰণে এইবাৰ ভোটদান কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আপোনালোকক সঁচাকৈ কৈছোঁ, যিদিনা গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিত উঠিলে সেইদিনাৰ পৰা মুখ্যমন্ত্ৰীয়ে ভালকৈ এদিনো শুব পৰা নাই। মইতো খবৰ পাই থাকোঁ নহয় ন, কাৰ কি কথা, আমিতো ৰাজনৈতিক মহলত ৰাজনীতিক খবৰবিলাক পুৰা পাই থাকোঁ। একদম মানুহটো অস্থিৰতাত ভুগিছে। মানুহজনে মুখ্যমন্ত্ৰী আমাৰ একদম টেনশ্যন খাই আছে। মানুহজনে ভাবিছে যে তেওঁৰ শত্ৰু গৌৰৱ গগৈ যদি জিকি যায় তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যত উজনি অসমত বৰবাদ হৈ যাব। সেইকাৰণে ইমান ভয় খাইছে মানুহটোৱে যে পঞ্চায়ত লেভেলত ইলেকশ্যন কেম্পেইন কৰিবলৈ আহিছে। সমষ্টিয়ে এটা লোকসভা নিৰ্বাচনত আগতে কেতিয়াবা এনেকৈ মুখ্যমন্ত্ৰীয়ে ইমান কষ্ট কৰা ক'ৰবাত দেখিছে নেকি পৃথিৱীৰ কোনোবা মুখ্যমন্ত্ৰীয়ে? এনেকুৱা পৰিস্থিতি হৈছে যে তেওঁলোকে ভুৱা ৰেচন কাৰ্ড, ভুৱা আপোনাৰ কি কয় অৰুণোদয় কাৰ্ড উলিয়াবলগীয়া পৰিস্থিতি হৈছে। আভুৱা ভাৰি যেনে তেনে ভোটকেইটা লওঁ এনেকৈ বুলি ভাবিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই যে ধোকা পানী খাইছে, ধোকা পানী খোৱা বুলি কয়, গৌৰৱ গগৈ ইলেকশ্যনত উঠাৰ পাছত ধোকা যে পানী খাইছে এইটো প্ৰমাণিত হৈছে। আৰু অসমৰ মানুহে, যোৰহাটৰ মানুহে শিক্ষিত গৌৰৱ গগৈৰ পক্ষত ভোটদান কৰিব আৰু মুখেৰে এটাও মাত মাতিব নোৱাৰা তপন গগৈৰ বিপক্ষে ভোটদান কৰিব। তেওঁলোকে 2.5 লাখ ভোটত হাৰিব। হাৰিবতো জিকিব। এনেকৈ ইলেকশ্যনত সদায় মিছা কথাটো কয় নে নকয় মানুহ? মইতো জ্যোতিষী নহয়, মই গতিকে কিমান ভোটত হাৰিব জিকিব মই ক'ব নোৱাৰোঁ। কিন্তু মই মানুহৰ স্পিৰিটটো দেখিছোঁ যে গৌৰৱ গগৈক ভোট দিব। আৰু মানুহে হয়তো ক'ৰবাত কোৱাও নাই, পিছত আমি যেতিয়া কথা পাতিছোঁ কৈ দিছে, কাৰণ ভয় খাই আছে যে সিহঁতি ৰেচন কাৰ্ড কাটি দিব নেকি আকৌ। ৰেচন কাৰ্ডটো কাটিবই নোৱাৰে, অৰুণোদয় কাটিবই নোৱাৰে। কিন্তু তথাপিও মই এটা কথা আপোনালোকক কৈ দিলোঁ যে এইবাৰ ৰেচন কাৰ্ড থকা সকলো মানুহে এনেও অৰুণোদয় পাবই। কোনেও বিজেপি কংগ্ৰেছক কাক ভোট দিব লাগিব এইটো কথা নাই। কিন্তু মই এটা কথা আপোনালোকক খাটাংকে ক'লোঁ, এইবিলাক বিজেপি হাৰিব। ইলেকশ্যনৰ পাছত আপোনালোকে মোৰ ওচৰলৈ আহিব, মোৰ কথাটো হ'ল নে নহ'ল ক'ব, আৰু যদি মোৰ কথাটো মিছা হয় তেতিয়াহ'লে আপোনালোকে মোক গালি দিব। আৰু এটা প্ৰশ্ন, মানে শিৱসাগৰ সমষ্টিৰ যদি বাট পথ বেয়া তেতিয়াহ'লে তাৰ কাৰণে জগৰীয়া অসমৰ কোন মন্ত্ৰী? অসমৰ PWD মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে জগৰীয়া। MLA জনে তেতিয়া ৰাস্তাটো বনাব পাৰে যেতিয়া পইচাটো দিয়ে। কিন্তু মই এটা কথা খাটাং কৰি ক'ব পাৰোঁ যে অসমৰ সকলো সমষ্টিতে যিমান পইচা ৰাস্তা বনাবলৈ দিছে মোৰ সমষ্টিটো সিমানেই দিছে। মুখ্যমন্ত্ৰীৰ সমষ্টিত যিমান দিছে মোৰ সমষ্টিটো দিছে। আৰু পীযুষ হাজৰিকাৰ সমষ্টিটো বহুত এনেকুৱা ভগা ৰাস্তা আছে, আৰু CMৰ সমষ্টিটো বহুত ভগা ৰাস্তা আছে।
মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈহে যেনেদৰে চৰকাৰখন চলাই আছে, পইচা দিব নোৱাৰাৰ কাৰণে আমি ৰাস্তা বনাব পৰা নাই। তাৰ কাৰণে মই জগৰীয়া নহয়, পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা জগৰীয়া। আৰু 2 নম্বৰ কথাটো হ'ল যে আজি শিৱসাগৰলৈ ৰংঘৰ প্ৰকল্প আনিছোঁ 142 কোটি টকা, তলাতল ঘৰ প্ৰকল্প আনিছোঁ 400 কোটি টকামান হ'ব। দিখৌৰ ওপৰত নতুন ব্ৰিজ এটা এটাকে মই যদি কৈ যাওঁ, দিখৌমুখৰ পৰা ভটিয়া পাৰ হৈ নাজিৰালৈকে প্ৰায় 200 কোটি টকাৰ ৰাস্তা অসম মালাৰ অধীনত 2 লেনযুক্ত। BG ৰোডটো ষ্টেচন চাৰিআলিৰ পৰা সোণাৰীলৈকে ডাঙৰ কৰিছোঁ 2 লেনযুক্ত ৰাস্তা। তাত 118 কোটি টকাৰ ৰাস্তা বনাবলৈ আৰু 80 কোটি টকা ক্ষতিপূৰণ, মানুহক ক্ষতিপূৰণ। কৃষকৰ ধান কিনিবৰ কাৰণে ধান ক্ৰয় কেন্দ্ৰ এটা স্থাপন কৰিছোঁ আৰু কৃষকৰ ধান মিলিং কৰিবৰ কাৰণে এটা অত্যাধুনিক মিলিং মেচিন আমি স্থাপন কৰিছোঁ শিৱসাগৰ টাউনৰ কাষত। কেতিয়াবা কোনোবা চৰকাৰে ভাবিছিলে নেকি অসমৰ প্ৰত্যেকখন শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকখন গাঁৱত পানী যোগানৰ ব্যৱস্থা কৰাইছোঁ। এইখন গাঁৱলৈ যে আহিছোঁ অভয়াপুৰী, ইয়াত আগতে কি কয় হাজৰিকা আছিলে, প্ৰদীপ হাজৰিকা ইয়াৰ MLA আছিলে। প্ৰদীপ হাজৰিকাই এই গাঁওখনক পানী যোগান দিয়াব পৰা নাই, মই আহি কৈ পানী যোগান দিয়াইছোঁ। এতিয়া আকৌ বন্ধ হৈ আছে, আকৌ মই দিবলৈ কৈ দিছোঁ যে পানী যোগান নিদিলে নহ'ব। হাহাকাৰ বুজিছেনে? গতিকে এটাতে 103টা প্ৰজেক্ট মোৰ সমষ্টিত খোৱা পানী যোগানৰ কাৰণে কৰিছোঁ আৰু তাৰ 80% পৰিয়ালক খোৱা পানী যোগান ধৰিছোঁ। টাউনৰ কাৰণে চিভিলখনৰ কাৰণে 23 কোটি 75 লাখ টকা নতুন বিল্ডিং বনাবলৈ আনিছোঁ। আমাৰ নাছিলে, কি কয় আপোনাৰ চাৰ্কিট হাউচ নাছিলে, চাৰ্কিট হাউচটো বনাবৰ কাৰণে পইচা আনিছোঁ। ডিষ্ট্ৰিক্ট ষ্টেডিয়ামৰ কাৰণে 50 কোটি টকা আনিছোঁ। অসমৰ কোনোবা MLA ইমান টকা আনিব পাৰিছে নেকি? হিমন্ত বিশ্ব শৰ্মাই মোক ভয় খাই কাৰণে প্ৰজেক্ট দিবলৈ বাধ্য হৈছে। ভয় কৰে। মই আপোনালোকক এইটোৱে কৈ গ'লো যে হিমন্ত বিশ্ব শৰ্মাই ভয়ত আমাৰ তাত কাম দিবলৈ বাধ্য হৈছে। সেইকাৰণে মই পীযুষ হাজৰিকাক প্ৰত্যাহ্বান জনাইছোঁ, এইবিলাক চুকত গৈ ক'ৰবাত গৈ এনেই গৈ আপুনি ডাইলগ নামাৰিব। যদি দম আছে মোৰ লগত আপুনি তৰ্ক কৰক। পীযুষ হাজৰিকাক চেলেঞ্জ কৰিছোঁ, প্ৰত্যাহ্বান জনাইছোঁ, যদি সাহস আছে পীযুষ হাজৰিকাই মোৰ লগত তৰ্ক কৰক। এনেই গৈ মই নথকা ঠাইত এনেই গৈ ফুচকে মোৰ বিৰুদ্ধে কিবা এটা কথা কৈ আহি পীযুষ হাজৰিকাইতো এতিয়া আমাৰ সমষ্টিত 20,000 নামঘৰবিলাকত বিলাই আছে, নিজে আহি টকা বিলাই আছে। 2 নম্বৰী মন্ত্ৰী, এনেকুৱা 2 নম্বৰী মন্ত্ৰী পৃথিৱীত আগতে জন্ম হৈছিলে কিন্তু মন্ত্ৰীয়ে নিজে আহি নামঘৰত গৈ 20,000 টকা বিলাই। আৰু ভাবিছে নেকি যে পীযুষ হাজৰিকাই 20,000 টকা নামঘৰত মনে মনে বিলাই লৈ গোটেই ৰাইজখনকে কিনি পেলাব পাৰিম বুলি ভাবিছে নেকি? সিহঁতিহে টকাত বিকি যোৱা মানুহ, আমিতো সাধাৰণ মানুহ টকাত বিকি যোৱা মানুহ নহয়। আমি প্ৰথমতে ভয় খাওঁ, কিন্তু ভয় খোৱাৰ পাছত আমি সঁচা কথাটোৰে সিদ্ধান্ত লওঁ, আমি সঁচা মানুহজনৰ পক্ষতে অৱস্থান লওঁ। নহ'লে অখিল গগৈক জেলত থাকোঁতে কোনেও ভোট নিদিলেহেঁতেন। গতিকে পীযুষ হাজৰিকাৰ নিচিনা ডুপ্লিকেট 2 নম্বৰী চিণ্ডিকেট বাজি কৰা মানুহ, তেনেকুৱা মানুহৰ কথাত মই কোনো ভয় নকৰোঁ।